ভুল আপুনি যদি এতিয়া কৰি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিয়ে হওক PM কিষাণ সন্মান নিধি আঁচনিয়ে হওক বা ৰেচন কাৰ্ডৰ পৰা আপোনালোকে যিসমূহ সা সুবিধা লাভ কৰি আছে এই আটাইসমূহৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে আপোনালোক এপ্লাই কৰিম বুলি ভাবিছে বা আপুনি যদি চৰকাৰী সুবিধা লৈ আছে এনেকুৱা ধৰণৰ নথিপত্ৰ যদি আপোনাৰ ভুল হৈ আছে সোনকালে আপুনি এইখিনি কাৰেক্ট কৰি লওক এতিয়া আহোঁ অৰুণোদয় আঁচনিৰ কাৰণে যে অৰুণোদয় আঁচনিত এবাৰ যি 8,000 টকা চৰকাৰে পইচা দিব ফেব্ৰুৱাৰী মাহত এই পইচাটো পাবৰ কাৰণে আপুনি কোনসমূহ কাম কৰিব লাগিব প্ৰত্যেকগৰাকী মহিলাই এইটো ইনফৰমেশ্যন দিম এইটো আপোনালোকে জনাটো বহুত বেছি প্ৰয়োজনীয় যদি আপুনি এইটো গমেই নাপায় তেনেকুৱা ক্ষেত্ৰত আপুনি ফেব্ৰুৱাৰী মাহৰ 8,000 টকাটোৰ পৰা বঞ্চিত হ'ব লাগিব ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে হাতত নিশ্চয় পেন কাৰ্ড আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড এই তিনিটা নথিপত্ৰ আছে আৰু এই তিনিটা নথিপত্ৰৰে আপোনালোক সকলোৰে কাৰণে বা আমাৰ সকলোৰে কাৰণে বহুত বেছি প্ৰয়োজনীয় কাৰণ এই তিনিটাৰ ভিতৰত কোনোবা এটা নথিপত্ৰ নাথাকিলে আপোনালোকে চৰকাৰৰ যিকোনো ধৰণৰ সুবিধা এটাৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হয় আজি এই ভিডিঅ'টোত মই আপোনালোকে কৰি থকা কেইটামান ভুলৰ বিষয়ে ক'ম যিকেইটা ভুল আপুনি যদি এতিয়া কৰি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিয়ে হওক PM কিষাণ সন্মান নিধি আঁচনিয়ে হওক বা ৰেচন কাৰ্ডৰ পৰা আপোনালোকে যিসমূহ সা সুবিধা লাভ কৰি আছে এই আটাইসমূহৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে বা আহিবলগীয়া সময়ত যি অৰুণোদয় আঁচনি 8,000 টকা পইচা এই পইচাটোৰ পৰাও আপুনি বঞ্চিত হ'বলগীয়া হ'ব পাৰে মাত্ৰ কেইটামান ভুলৰ কাৰণে কি হয় এইকেইটা ভুল কেনেকৈ আপুনি শুদ্ধ কৰিব লাগিব সকলোখিনি কথা আমি এই ভিডিঅ'টোত আজি আলোচনা কৰিম লগতে এইটোও কৈ দিওঁ যদি আপোনালোক এই আঁচনিকেইখনৰ হিতাধিকাৰী নহয় বোলে মোৰ অৰুণোদয় আঁচনি PM কিষাণ আঁচনিৰ লগত কোনো লেনাদেনা নাই তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে এই ভিডিঅ'টো কমপ্লিটলি চাব কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক যিকেইটা ইনফৰমেশ্যন দিম এই ইনফৰমেশ্যনকেইটা আপুনি যদি লৈ থয় তেনেহ'লে আপুনি আহিবলগীয়া যিকোনো এটা সমস্যাৰ পৰা এতিয়াই বাচি থাকিব পাৰিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে টোটেলি ফ্ৰী হয় এই ভিডিঅ'টো চায়ে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো ফ্ৰীতে জইন কৰি ল'ব এতিয়া চাওক বৰ্তমান সময়ত আপোনালোকে চৰকাৰৰ যিকোনো এখন আঁচনিত যেতিয়া এপ্লাই কৰিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু কিছুমান আঁচনিত আপোনালোকৰ পেন কাৰ্ডটোৰো প্ৰয়োজন হয় বা আপুনি চৰকাৰৰ যিকোনো ধৰণৰ যদি আঁচনিৰ বাহিৰে বেলেগ এটা কিবা কাম কৰিবলৈও যায় কিবা ধৰি লওক চৰকাৰী জব এটাত এপ্লাই কৰিবলৈ গৈছে বা যিকোনো ধৰণৰ চৰকাৰী কাম এটা আপুনি যদি কৰিবলৈ যায় আপোনালোকৰ বিশেষকৈ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড এইকেইটা আপোনালোকক বিচৰা হয় কিন্তু আপোনালোকৰ মাজৰে বহুতো লোক এনেকুৱা আছে যাৰ আধাৰ কাৰ্ডত ডেট অফ বাৰ্থৰ নাম বেলেগ হৈ আছে যাৰ ভোটাৰ কাৰ্ডত বেলেগ হৈ আছে আৰু পেন কাৰ্ডতো বেলেগ হৈ আছে মানে আপোনাৰ আধাৰ কাৰ্ডত বোলে জন্ম তাৰিখটো আছে 12/1/1990 কিন্তু আপোনাৰ যিটো পেন কাৰ্ড আছে তাত আপোনাৰ বেলেগ হৈ আছে আপোনাৰ যিটো ভোটাৰ কাৰ্ড আছে তাত আপোনাৰ কিবা বেলেগ হৈ আছে বা আপোনালোকৰ যিটো নাম আছে সেই নামটোৰ বোলে ধৰি লওক আপোনাৰ যিটো টাইটেল আধাৰ কাৰ্ডত বোলে A হৈ আছে ভোটাৰ কাৰ্ডত বোলে O হৈ আছে পেন কাৰ্ডত বোলে A হৈ আছে এনেকুৱা ধৰণৰ বহুতবিলাক খেলি মেলি বিশেষকৈ লোকসকলৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ডত দেখিবলৈ পোৱা যায় আৰু সকলোৱে এইটো অৱহেলা কৰি থৈ দিয়ে তেওঁলোকে এইটো শুদ্ধও নকৰে যাৰ কাৰণে আপোনালোকে এই যিসমূহ চৰকাৰী সা সুবিধা যেনে অৰুণোদয় আঁচনি হওক PM কিষাণ আঁচনি হওক বা চৰকাৰৰ যি ধৰণৰ আপুনি সুবিধা এটাৰ পৰা আপুনি কেতিয়াবা বঞ্চিত হ'বলগীয়া হ'ব পাৰে কাৰণ কেতিয়াবা কি হয় চৰকাৰে এনেকুৱা ধৰণৰ যিবিলাক ধৰি লওক সা সুবিধা বা যিবিলাক স্কিম থাকে সেইবিলাকত ধৰি লওক যাৰ নামসমূহ খেলি মেলি হৈ থাকে যাৰ ডেট অফ বাৰ্থ খেলি মেলি হৈ থাকে তেওঁলোকক হঠাৎ সেই লিষ্টসমূহৰ পৰা আঁতৰাই দিয়ে গতিকে আপোনালোকৰ যদি ধৰি লওক আধাৰ কাৰ্ডত নাম ভুল হৈ আছে পেন কাৰ্ডত নাম ভুল হৈ আছে বা ধৰি লওক আপোনাৰ ভোটাৰ কাৰ্ডত নাম বা ডেট অফ বাৰ্থ ভুল হৈ আছে এইসমূহ আপুনি শুদ্ধ কৰি লোৱাটো বাধ্যতামূলক হয় লগতে অৰুণোদয় আঁচনিৰ যি 8,000 টকা পইচা এই পইচাটো আপোনালোকে মাত্ৰ এটা ভুলৰ কাৰণে নাপাব পাৰে সেইটো কি হয় আমি ভিডিঅ'টোৰ শেষলৈ আলোচনা কৰিম এতিয়া আপোনালোকক কৈ দিওঁ যে আপোনালোকে এইসমূহ কাৰেক্ট কেনেকৈ কৰিব ধৰি লওক আপোনালোকৰ আধাৰ কাৰ্ডত কিবা ভুল হৈ আছে পেন কাৰ্ডত ভুল হৈ আছে ভোটাৰ কাৰ্ডত ভুল হৈ আছে কেনেকৈ আপুনি শুদ্ধ কৰিব প্ৰথমে আমি কৈ লওঁ ভোটাৰ কাৰ্ডটোৰ বিষয়ে ভোটাৰ কাৰ্ডটোৰ আপোনাৰ যদি কিবা কাৰেকশ্যন কৰিবলগীয়া আছে আপোনাৰ নামেই হওক ফটোৱে হওক বা আপোনাৰ নামৰ টাইটেলটো ভুল হৈ আছে বা আপুনি ফটোখন শুদ্ধ কৰিবলগীয়া আছে ফটোখন খেলি মেলি হৈ আছে কিবা এই সকলোবিলাক কাম আপুনি ঘৰতে বহি যিটো ভোটাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট এইটোৰ জৰিয়তে আপোনালোকে ভোটাৰ কাৰ্ডৰ যিকোনো কাম আপুনি কৰিব পাৰিব আপোনালোকে যদি ধৰি লওক ভোটাৰ কাৰ্ডত আধাৰ কাৰ্ডো লিংক কৰিব বিচাৰে বা ফোন নম্বৰো আপডেট কৰিব বিচাৰে সেইবিলাক কামো আপুনি ঘৰতেই বহি যিটো ভোটাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট সেইটো থ্ৰু দি আপুনি ফ্ৰীতে কৰিব পাৰিব যদি আপুনি নিজে নাজানে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আমাৰ লগতো যোগাযোগ কৰিব পাৰে বা আপুনি ওচৰৰ যিকোনো কম্পিউটাৰ কেফেত গৈ আপোনালোকে এইসমূহ কাম কৰোৱাই ল'বগৈ পাৰে দ্বিতীয়টো আহিলে পেন কাৰ্ড যে পেন কাৰ্ড আপুনি কেনেকৈ কাৰেকশ্যন কৰিব বহুতো লোকৰ কি হয় পেন কাৰ্ডত নাম ভুল হৈ থাকে টাইটেলত A জেগাত O হৈ থাকে বহুতো লোকৰ
পেন কাৰ্ডত ডেট অফ বাৰ্থো ভুল হৈ থাকে আৰু তেওঁলোকে শুদ্ধ নকৰে আৰু কেতিয়াবা তেওঁলোক এনেকুৱা এটা সমস্যাত পৰি যায় য'ত পেন কাৰ্ড আৰু আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডৰ নাম আৰু ডেট অফ বাৰ্থ মিছমেটচ হোৱাৰ কাৰণে তেওঁলোক যিকোনো এটা সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া হৈ পৰে গতিকে পেন কাৰ্ডো আপুনি যদি কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে যিটো আপোনাৰ পেন কাৰ্ড আছে সেই পেন কাৰ্ডটোৰ যি অফিচিয়েল ৱেবছাইট তাত গৈও আপোনালোকে পেন কাৰ্ডটো কাৰেকশ্যন কৰিব পাৰে আপোনালোকৰ যিটো আধাৰ কাৰ্ড থাকে সেই আধাৰ কাৰ্ডটোৰ থ্ৰু দিয়ে আপোনালোকে সকলোবিলাক কাম কৰিব পাৰিব আৰু লগতে আপোনালোকৰ যিটো পেন কাৰ্ড সেইটো ঘৰলৈও পঠিয়াই দিয়া হ'ব কিন্তু মনত ৰাখিব আপুনি যেতিয়া ছাপৰ্টিং ডকুমেণ্টছ দিব সেই ছাপৰ্টিং ডকুমেণ্টছবিলাক কিন্তু আপোনাৰ শুদ্ধ হৈ থাকিব লাগিব এনেকুৱা নহয় বোলে আপোনালোকৰ আটাইসমূহ ডকুমেণ্টছেই ভুল হৈ আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি অফিচলৈ যাব লাগিব তাত গৈ মেলি আপুনি এইখিনি কাম কৰাব লাগিব কিন্তু আপোনালোকৰ নিশ্চয় কোনোবা এটা নহয় কোনোবা এটা ডকুমেণ্টছটো শুদ্ধ হৈয়ে থাকিব আৰু সেই ডকুমেণ্টছটো থ্ৰু দিয়ে আপুনি বাকীখিনি কাম কৰিব পাৰিব এতিয়া আহোঁ আমি আধাৰ কাৰ্ডলৈ যে আধাৰ কাৰ্ডত যদি আপোনালোকক কিবা কাৰেকশ্যন কৰিবলগীয়া থাকে সেইখিনি আপুনি কেনেকৈ শুদ্ধ কৰিব তাৰ কাৰণে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে য'ত বহুতবিলাক আপোনালোকে কাম নিজেই ঘৰতে কৰিব পাৰে কিন্তু তাতো কিছুমান এনেকুৱা কাম থাকে যিবিলাক আপুনি কৰিবৰ কাৰণে চেণ্টাৰ যাব লাগিব যেনেকৈ আপুনি নতুন ফোন নম্বৰ এটা যদি লিংক কৰিব বিচাৰে বা আপোনাৰ ফটোখন যদি আপডেট কৰিব বিচাৰে তেনেকুৱা কামসমূহ কৰিবৰ কাৰণে আপোনালোক আধাৰ চেণ্টাৰ ভিজিট কৰিবই লাগিব বাকী আপোনালোকে যদি নামটো শুদ্ধ কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ঘৰতে কৰিব পাৰে কিন্তু এটা লিমিট থাকে আপুনি সেই লিমিটটো যদি ক্ৰছ কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোক আধাৰ চেণ্টাৰ ভিজিট কৰিবই লাগিব গতিকে এই আটাইসমূহ কাৰ্ডৰ আপোনালোকে কাম প্ৰায়বিলাক কামেই আপুনি ঘৰত নিজেই বহি কৰিব পাৰে কিন্তু বহুতো লোকে কি কৰে এইসমূহ ভুল হৈ থাকিবলৈ দিয়ে আৰু তেওঁলোক যেতিয়া সমস্যাত পৰেগৈ তেতিয়া তেওঁলোকে দৌৰা মেলা কৰিবলৈ লয় গতিকে আপুনি যদি PM কিষাণ আঁচনি অৰুণোদয় আঁচনি বা যিকোনো ধৰণৰ চৰকাৰী সা সুবিধাই হওক বা চৰকাৰী চাকৰিয়ে হওক এইবিলাকত যদি আপোনালোক এপ্লাই কৰিম বুলি ভাবিছে বা আপুনি যদি চৰকাৰী সুবিধা লৈ আছে এনেকুৱা ধৰণৰ নথিপত্ৰ যদি আপোনাৰ ভুল হৈ আছে সোনকালে আপুনি এইখিনি কাৰেক্ট কৰি লওক এতিয়া আহোঁ অৰুণোদয় আঁচনিৰ কাৰণে যে অৰুণোদয় আঁচনিত এইবাৰ যি 8,000 টকা চৰকাৰে পইচা দিব ফেব্ৰুৱাৰী মাহত এই পইচাটো পাবৰ কাৰণে আপুনি কোনসমূহ কাম কৰিব লাগিব প্ৰত্যেকগৰাকী মহিলাই এইটো ইনফৰমেশ্যন দিম এইটো আপোনালোকে জনাটো বহুত বেছি প্ৰয়োজনীয় যদি আপুনি এইটো গমেই নাপায় তেনেকুৱা ক্ষেত্ৰত আপুনি ফেব্ৰুৱাৰী মাহৰ 8,000 টকাটোৰ পৰা বঞ্চিত হ'ব লাগিব এতিয়া চাওক চৰকাৰে কৈ আছে যে আপোনালোকৰ যিটো পইচা 8,000 টকা পইচা এইটো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব তাৰ আগতেই আপোনালোকে এটা কাম কৰি ল'ব লাগিব সেইটো হৈছে আপোনাৰ বেংক একাউণ্টটো এবাৰ চেকআপ আপুনি কৰাব লাগিব মানে চেকআপ মানে কি বেংক একাউণ্টটো আপুনি এবাৰ চেক কৰাব লাগিব আপুনি যদি আপোনাৰ বেংক একাউণ্টটোত যিটো আপোনাৰ KYC আছে সেইটো যদি আপুনি আপডেট কৰোৱা নাই বা আপোনাৰ যদি বেংক একাউণ্টটো কিবা কাৰণত যদি বন্ধ হৈ গ'ল বা ধৰি লওক বেংক একাউণ্টটো কিবা খেলিমেলি হৈ আছে তেনেকুৱা ক্ষেত্ৰত এইসমূহ আপুনি শুদ্ধ কৰিব লাগিব আৰু বেংক একাউণ্টটোত আপোনাৰ DBT ইনেবল হৈ আছেনে নাই মানে আধাৰ চিডিং হৈ আছেনে নাই সেইটো আপুনি সঠিককৈ জানিব লাগিব প্ৰথম কামটো হৈছে আপোনালোকৰ বেংক একাউণ্টটোত আপোনাৰ KYC আপডেট হৈ আছেনে নাই বহুতো লোকৰ কি হয় 30 তাৰিখ মানলৈকে তেওঁলোকৰ প্ৰথমটো যিটো কাম আপুনি কৰিবলগীয়া হ'ব এতিয়া প্ৰথম যিটো কাম আপোনালোকে কৰিব লাগিব সেইটো হৈছে আপোনাৰ বেংক একাউণ্টটোত KYC আপ টু ডেট হৈ আছেনে নাই এইটো হ'ব পাৰে যে আপোনালোকে লাষ্ট যেতিয়া অৰুণোদয় পইচা পাইছিলে তেতিয়া আপোনাৰ KYC আপডেট হৈ আছিলে কিন্তু এতিয়া ধৰি লওক বোলে আপোনাৰ জানুৱাৰী মাহ যিহেতু পাৰ হৈ গ'ল ফেব্ৰুৱাৰী সোমালে বোলে জানুৱাৰী এণ্ডত আপোনালোকৰ KYCও বোলে আপোনাৰ ফেইল হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি আপোনাৰ যিটো KYC সেইটো আপডেট কৰিব লাগিব আপোনাৰ যিটো বেংক একাউণ্ট আপুনি অৰুণোদয়ত দি থৈছে সেইটো DBT ইনেবল হ'ব লাগিব সেইটোৰ লগত আধাৰ চিডেড হ'ব লাগিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনি যিটো পইচা সেইটো লাভ কৰিব লগতে আপোনালোকৰ বেংক একাউণ্টটোত যিকোনো ধৰণৰ যদি কিবা খেলিমেলি হৈ আছে বেংক একাউণ্টটোত সেইসমূহ খেলিমেলি আপুনি ঠিক কৰিব লাগিব গতিকে আপোনালোক যদি এইকেইদিনত ব্ৰাঞ্চ ভিজিট কৰে বা আপোনাৰ ওচৰতে যদি ব্ৰাঞ্চ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি সোনকালে গৈ এইসমূহ আপোনালোকৰ কাৰেক্ট হৈ আছেনে নাই আপুনি এবাৰ ব্ৰাঞ্চত সুধি ল'ব যে আমাৰ KYC আপডেট কৰিবলগীয়া আছে নেকি যদি তেওঁলোকে কয় KYC আপডেট কৰিবলগীয়া আছে আপুনি KYC আপডেট কৰিব লাগিব তাৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডটো আপুনি লৈ যাব আৰু এখন ফৰ্মো দিব পাৰে আপোনালোকক তেওঁলোকে আৰু সেই ফৰ্মখন ফিল আপ কৰিবলগীয়া হ'ব পাৰে বা অনলাইন প্ৰক্ৰিয়াও তেওঁলোকে আপোনালোকৰ KYCটো আপডেট কৰি দিব পাৰে গতিকে আপোনালোকৰ যিটো বেংক একাউণ্ট এইটো একদম প্ৰপাৰলি ঠিক হৈ থাকিব লাগিব তেতিয়াহে আপুনি যিটো অৰুণোদয় আঁচনি পইচা সেইটো আপোনালোকে লাভ কৰিব কাৰণ আপোনালোকে জানে চৰকাৰে যেতিয়া বাল্কত এনেকৈ পইচা মুকলি কৰে কি হয় বহুতো লোকৰ বেংক একাউণ্ট খেলিমেলিত আছে বুলি কৈ তেওঁলোকৰ পইচাটো নোসোমায় গতিকে তাৰ আগতে আপোনালোকে যদি এইসমূহ ঠিক কৰি থৈ দিয়ে তেনে ক্ষেত্ৰত পইচা নোসোমোৱাৰ কোনো ধৰণৰ আপোনাৰ চান্সেই নাথাকে আৰু এটা কথা মনত ৰাখিব এতিয়া যিহেতু চৰকাৰে এই আঁচনিখনৰ পইচা 20 তাৰিখে মুকলি কৰিব বুলি কৈছে ফেব্ৰুৱাৰী মাহৰ আৰু এই পইচা দিয়াৰ আগতে আপোনালোকলৈ এনেকুৱা আনৱান্টেড বা আননোন কল কিছুমান আহিব পাৰে য'ত ক'ব পাৰে যে অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে আপোনালোকক আমি অনলাইনত KYC বা KYC কৰোৱাই আছোঁ আপোনালৈ OTP যাব বা আপোনালৈ হোৱাটছআপতো মেছেজ আহিব পাৰে যে অৰুণোদয় পইচা পাবলৈ হ'লে এই লিংকটোত গৈ ফৰ্ম ফিল আপ কৰক বা OTP শ্বেয়াৰ কৰক বা আমুকটো এপ ডাউনলোড কৰি আমুকখিনি কাম কৰক আমুকটো আপুনি অনলাইনত কৰি লওক এনেকুৱা ধৰণৰ বহুতবিলাক আপোনাৰ লগত ফ্ৰডো হ'ব পাৰে সেইকাৰণে আপুনি সাৱধানে থাকিব যিকোনো ধৰণৰ কাম আপোনালোকে কৰাবলৈ হ'লে ব্ৰাঞ্চ ভিজিট কৰিব বা অফিচ ভিজিট কৰিব কোনো ধৰণৰ কাম আপুনি আঁচনি ৰিলেটেড অনলাইন
পে'মেণ্ট কৰিবলৈ চেষ্টা নকৰিব কাৰণ চৰকাৰৰ প্ৰায়বিলাক আঁচনিৰ কামেই কি হয় তেওঁলোকে অফলাইনৰ থ্ৰু দিয়ে কৰোৱায় যেনে আপুনি যদি PM কিষাণ আঁচনি চাবলৈ যায় সেইসমূহ আপুনি অনলাইনত কৰিব পাৰিব কিন্তু বাকী অৰুণোদয় আঁচনিৰ কাম আপোনালোকে অনলাইনত কৰাৰ কোনো সুবিধা নাই বা এই আঁচনিৰ বিষয়ে আপোনাক ফোন কল কৰি কোনো একো সতৰ্কবাণী নিদিয়ে আপোনালোকক OTP দিবলৈ ক'লে বা লিংকত ক্লিক কৰিবলৈ ক'লে বা যিকোনো এপ ডাউনলোড কৰিবলৈ ক'লে আপুনি কেতিয়াও সেইবোৰ ভুলতো নকৰিব তেনেকুৱা কৰিলে আপোনালোকৰ ফোনটোৰ ডাটা লিক হ'ব পাৰে লগতে আপোনাৰ বেংক একাউণ্টৰ টকাসমূহ খালী হ'ব পাৰে গতিকে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব যিসকলে আঁচনিৰ পইচা পায় বা যিসকলৰ ধৰি লওক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড আছে এতিয়া সকলোৰে এইসমূহ কাৰ্ড আছে গতিকে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইসমূহ বস্তু এতিয়াই শুদ্ধ কৰি ৰাখে আঁচনি বুলিয়ে নহয় যিকোনো ধৰণৰ সা সুবিধা পাবৰ কাৰণে এইসমূহ শুদ্ধ হৈ থকাটো বহুত বেছি প্ৰয়োজনীয় চৰকাৰী চাকৰি এটাত এপ্লাই কৰাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়তো নাম কাৰেক্ট হৈ থকা ডেট অফ বাৰ্থ কাৰেক্ট হৈ থকাটো বহুত বেছি প্ৰয়োজনীয় নাথাকিলে কি হয় সময়ত দৌৰা মেলা কৰিবলগীয়া হয় আৰু কেতিয়াবা সুবিধাৰ পৰাও তেওঁলোক বঞ্চিত হ'বলগীয়া হ'ব পাৰে এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু দুটা ভিডিঅ' ওলাই আছে নিশ্চয় এই দুটা ভিডিঅ' চেক আউট কৰিব যথেষ্ট ইনফৰ্মেটিভ ভিডিঅ' হয় মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ